ইন্দিৰা গান্ধীৰ নেতৃত্বৰ শক্তিশালী হোৱা সত্ত্বেও নেতৃত্বৰ বিফলতাৰ বাবে আজিও আমি বাংলাদেশী সমস্যাৰ সৈতে আজিও আমি যুঁজ কৰি আছো। মই যেতিয়া বাংলাদেশখন আপুনি গঠন কৰিলে সীমান্তত আপুনি বিজয়ী হৈছিল। শিলিগুৰি আৰু অসমৰ মাজত চিকেন নেকৰ জায়গাখিনি আপুনি যদি বাংলাদেশক নিদি আমাৰ কাৰণে ৰাখি থলেহেঁতেন আজি উত্তৰ পূবৰ মানুহ কলিকতাত গৈ 24 ঘণ্টাত পাব পাৰিলেহেঁতেন। ৰাষ্ট্ৰৰ লগত আমি এনেকে বেকাবেকি হৈ কেতিয়াও যাব নালাগিলে। ইন্দিৰা গান্ধীয়ে যদি এবাৰ ক'লেহেঁতেন যে অসমত যিমানখিনি প্ৰব্ৰজনকাৰী আহিলে বংগীয় মূলৰ মানুহ আহিলে আপুনি সেইবিলাক আপোনালোকে লৈ যাওক, একেদিনাই লৈ গ'লহেঁতেন। ইন্দিৰা গান্ধীৰ জৰুৰী অৱস্থাক জাষ্টিফাই কৰিব খোজে যে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক হৰুৱাইছিলে, এইগৰাকী প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ নিৰ্মাণ কৰিছিলে। মই এই বিষয়েও আমি কেতিয়া কথা পাতিম। বাট বাংলাদেশ নিৰ্মাণ কৰি আমাক কি কৰি থৈ গৈছিলে? দ্য ক্ৰিয়েশ্যন অফ বাংলাদেশ, এইটো উত্তৰ পূবৰ কাৰণে ইট ৱাজ এ গুড নিউজ অৰ বেড নিউজ। যেতিয়া বাংলাদেশখন আপুনি গঠন কৰিলে সীমান্তত আপুনি বিজয়ী হৈছিল। শিলিগুৰি আৰু অসমৰ মাজত চিকেন নেকৰ জায়গাখিনি আপুনি যদি বাংলাদেশক নিদি আমাৰ কাৰণে ৰাখি থলেহেঁতেন আজি উত্তৰ পূবৰ মানুহ কলিকতাত গৈ 24 ঘণ্টাত পাব পাৰিলেহেঁতেন। ৰাষ্ট্ৰৰ লগত আমি এনেকে বেকাবেকি হৈ কেতিয়াও যাব নালাগিলেহেঁতেন। যদি সেই সময়ত ইন্দিৰা গান্ধী বিজয়ী আছিলে, পাকিস্তান বিজিত আছিলে, ইন্দিৰা গান্ধীয়ে যদি এবাৰ ক'লেহেঁতেন যে অসমত যিমানখিনি প্ৰব্ৰজনকাৰী আহিলে বংগীয় মূলৰ মানুহ আহিলে আপুনি সেইবিলাক আপোনালোকে লৈ যাওক, একেদিনাই লৈ গ'লহেঁতেন। কিন্তু ইন্দিৰা গান্ধীয়ে বাংলাদেশ নিৰ্মাণ কৰিলে, বাংলাদেশক জাষ্টিফাই কৰিবৰ বাবে 71 চনৰ সীমা আঁকিলে যে কোনো বিদেশী ঘূৰি যাব নালাগে আৰু আমাৰ উত্তৰ পূৰ্বৰ বাবে প্ৰয়োজনীয় যাতায়াতৰ যিটো কমিউনিকেশ্যন ইণ্ডিয়ান মেপ চালে দেখা পাব যে যেতিয়া আমাৰ বাংলাদেশখন আমাৰ হাতত আহিলে আমি যদি মেপডাল অলপ চিধা কৰি দিলোহেঁতেন আজি উত্তৰ পূব আৰু ৰাষ্ট্ৰৰ মাজত কোনো নাথাকিলেহেঁতেন আৰু কোনেও আমাক ব্লেকমেইল কৰিব নোৱাৰিলেহেঁতেন যে আমি চিকেন নেকটো কাটি দিম। মই ভাবো ইন্দিৰা গান্ধী শক্তিশালী নেত্ৰী আছিল, তাত কোনো সন্দেহ নাই। কিন্তু শক্তিশালী আৰু ৰাষ্ট্ৰৰ প্ৰতি কন্ট্ৰিবিউশ্যন ইয়াৰ মাজত দুটা পাৰ্থক্য আছে। হিটলাৰ ৱাজ এ ভেৰি ষ্ট্ৰং পাৰ্চনেলিটি বাট হি ডেমেজ জাৰ্মানী, হি ডেমেজ দ্য হিউমেনিটি। ইন্দিৰা গান্ধী শক্তিশালী নেত্ৰী আছিল, কিন্তু ইন্দিৰা গান্ধীৰ শক্তিশালী নেতৃত্বই আমাৰ দেশক দৰিদ্ৰতাৰ পৰাও আঁতৰাই আনিব পৰা নাছিল, উত্তৰ পূবক স্থায়ী বিপদমুখলৈকে থৈ গৈছিল। আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বৰ শক্তিশালী হোৱা সত্ত্বেও নেতৃত্বৰ বিফলতাৰ বাবে আজিও আমি বাংলাদেশী সমস্যাৰ সৈতে আজিও আমি যুঁজ কৰি আছো। মই ভাবো যে এই গোটেই ঘটনাবোৰৰ ওপৰত সম্যক আলোচনা হ'ব লাগে বৌদ্ধিক মহলত আৰু আমাৰ যিবিলাক ইমাৰ্জেঞ্চিৰ লিগেচি আছে তাক আমি ৰেক্টিফাই কৰি আমাৰ দেশত কেতিয়াও যাতে আৰু জৰুৰী অৱস্থা ঘোষণা হ'ব নোৱাৰে তাৰ বাবে আমি শক্তিশালী ডেমক্ৰেটিক মুভমেণ্ট এটাৰ আমি ভাগিদাৰী হ'ব লাগিব। ইমাৰ্জেঞ্চি আমাৰ বাবে এটা এনেকুৱা শব্দ, মই সিদিনাখন 25 তাৰিখে কৈছো, উই মাষ্ট নট ফৰগেট ইমাৰ্জেঞ্চি। আমি ইমাৰ্জেঞ্চিক কেতিয়াও নাপাহৰো বিকজ উই কেনট ৰিপিট ইমাৰ্জেঞ্চি। আমি ইমাৰ্জেঞ্চিক যিহেতু ঘূৰাই আনিব নোৱাৰো সেইকাৰণে ইমাৰ্জেঞ্চিৰ বিভীষিকাবিলাক আমি কেতিয়াও পাহৰিব নোৱাৰো। যদি ইমাৰ্জেঞ্চিৰ বিভীষিকাবিলাক আমি পাহৰি যাওঁ মানুহে কৰবাত নহয় কৰবাত কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে আকৌ ইমাৰ্জেঞ্চিক উভতাই আনিব। কিন্তু ইমাৰ্জেঞ্চিৰ বিভীষিকাই যেতিয়া ভাৰতবৰ্ষৰ প্ৰতিজন লোকক গণতান্ত্ৰিক মূল্যবোধৰে জাগ্ৰত কৰিব তেতিয়া ইমাৰ্জেঞ্চি কোনেও ৰিপিট কৰিব নোৱাৰে। So emergency is a word we must not forget, at the same time we must not repeat it. এইটোৱে হৈছে আটাইতকৈ ডাঙৰ শিক্ষা।